তো পপুলাৰিটিটো যেতিয়া হ'ল যে মক টেষ্ট কি বা আৰু বিভিন্ন মিনি মক কিবা কিবি এইবিলাক দিলোঁ। তো এতিয়া কথাটো হ'ল মই তাৰ মাজত এটা যদি ৰিলেটেড মানে পাৰ্থক্যটো ডিফাৰেণ্টটো চাওঁ যে মক টেষ্ট আৰু ফাইনেল। প্ৰথম কথাটো হ'ল মক টেষ্টটো যে বনায়, যদি তোমালোকে যিহেতু আমাৰ ইণ্ডিয়াত এতিয়া মক টেষ্টৰ ভিতৰত পপুলাৰিটিত থকা কোন RWA ৰোজগাৰ উইথ অংকিত। তো ৰোজগাৰ উইথ অংকিতৰ যিটো মক টেষ্ট আছে তেওঁলোকে কি কৰে তোমালোকে বুজি পাইছানে? তেওঁলোকে যিটো মক টেষ্ট বনায় ফাৰ্ষ্ট কথাটো হ'ল তেওঁলোকে SSCGDৰ মক টেষ্ট নবনায়। একদম যদি সঁচা কথা ক'বলৈ যাওঁ, তেওঁলোকে SSCGDৰ মক টেষ্ট নবনায় বা তেওঁলোকে এটা প্ৰপাৰ মাৰ্ক পোৱাকৈ মানে মক টেষ্ট নবনায়। কিয় নবনায়? কাৰণ তেওঁলোকে ল'ৰা ছোৱালীখিনিক স্মাৰ্ট কৰিব বিচাৰি আছে, বেছিকৈ স্মাৰ্ট কৰিব বিচাৰি আছে, বা যিটো আমাৰ মক টেষ্ট কৰাই আছে তাতকৈ যাতে সহজ যদি আহে যাতে ল'ৰা ছোৱালীখিনিয়ে বহুত বেছি মাৰ্ক উঠাই দিব পাৰে।